সক্ষম হৈছে লায়ন্স 11 আমাৰ বিশেষজ্ঞ কেইবাগৰাকী আছে প্ৰথমে মই আজিজুৰ ৰহমান ছাৰক আজিৰ যি স্কোৰ সানৰাইজ 11 কেনে ধৰণে ফেস কৰিলে মেচটো উইনিং হ'ব পাৰিব কি ক'ব এই মুহূৰ্তত লায়ন্স 11 সুন্দৰ স্কোৰ কৰিছে হয়তো ইয়াতকৈ আৰু ভাল কৰিব পাৰিলেহেঁতেন এতিয়া এইখিনি ফেচ কৰিব সানৰাইজ ক্লাব একাদশে মই আশা কৰিম সানৰাইজ একাদশৰ খেলুৱৈসকলৰ পৰা যদি ধৈৰ্য সহকাৰে খেলি যায় 269 টাৰ্গেট 269 এইখিনি নিশ্চয় তেওঁলোকে চেষ্টা কৰিব পাৰিব বুলি মোৰ ধাৰণা আৰু তাৰ বাবে তেখেতসকলৰ লাগিব ধৈৰ্য আৰু একাগ্ৰতা গতিকে হাৰজিত থাকিবই কোন হাৰে কোন জিকে কোৱা সম্ভৱ নহয় কিন্তু আশা কৰিম লায়ন্স ক্লাবে যিখিনি ভাল খেলিলে তাতকৈ আৰু অধিক ভাল খেলিব বুলি মই সানৰাইজৰ খেলুৱৈৰ পৰা আশা কৰিছো ধন্যবাদ তেখেতৰ মতামতক আমি ধন্যবাদ জ্ঞাপন কৰিছো ইছমাইল হুছেইন ডাঙৰীয়া কমেন্ট্ৰি কৰিছিলে মেচৰ পুৰা আনন্দ আমি সকলোৱে লাভ কৰিছো সুন্দৰ বেটিং হৈছে এই মেচখনত পৰৱৰ্তী যি বেটিং কৰিবলৈ হ'ব তেওঁলোকে এনেকুৱা ধৰণে ফেচ কৰিলে এই মেচখনে জয় হ'ব পাৰিব কি ক'ব আমি কিন্তু এইটো হয়তো সেকেন্ড হাই স্কোৰ দেখা পাই আছো নেকি ইয়াৰ আগতে আমি এখন চাইছিলো 280 সামথিং হৈছিলে ৰান সেইখন খেল কিন্তু পিছত বেটিং কৰাজন অলমোস্ট জিকি গৈছিলে তেতিয়া এনেকুৱা চাইছিলো গতিকে ইয়াতে খেলত যিকোনো হ'ব পাৰে এইটো আনপ্ৰেডিক্টেবল গেম এটা গতিকে ক্ৰিকেটক লৈ আমি ভৱিষ্যতবাণী কৰিব নোৱাৰো কিন্তু এটা বস্তু মই ইয়াতে ক'ব লাগিব আমাৰ যেটো বৰ্ষলি প্ৰিমিয়াৰ লিগত ইয়াতে হৈ আছে তাতে আপোনাৰ আমি সদায় হাই স্কোৰিং মেচবিলাকে দেখা পাই আছো খুব লো স্কোৰিং মেচ আমি কম দেখা পাইছো আৰু প্ৰত্যেকটা বেটসমেনে দক্ষ বেটসমেন মানে সবে আহিছে আৰু বাহিৰত মানে কি বাউণ্ডাৰীৰ কৈ অভাৰ বাউণ্ডাৰীৰ ওপৰত বেছি ডিপেন্ডেবল এতিয়ালৈকে যদি আমি হয়তো আমাৰ হেৰি দেখাব পাৰিব বাউণ্ডাৰীতকৈ অভাৰ বাউণ্ডাৰী বেছি হৈছে এখন ফিল্ডত হেনেকা মোৰ এটা ধাৰণা হয় গতিকে ইয়াতে এই খেলখনত যিকোনো হ'ব পৰাৰ সম্ভাৱনা আছে কিন্তু এতিয়া কথা হ'ল কি আমাৰ মানে ভাল পাৰ্টনাৰশ্বিপ ভাল খেলিবই লাগিব নো ডাউট আৰু কনফিডেন্স নিশ্চয় আছে আৰু যাৰ কাৰণে হয়তো খেলখন এটা উত্তেজনাপূৰ্ণ খেল হ'ব বুলি মই ভাবো ধন্যবাদ ইছমাইল হুছেইন অৰ্থাৎ বৰ্ষলি প্ৰিমিয়াৰ লিগৰ 85% মেচ ৰান চেছ কৰি বিজয়ী হৈছে এটা মানে ঐতিহাসিক এটা গতানুগতিক গতিকে মকাতে ছাৰ কি ক'ব না এইটো কথা ঠিক আছে সেইদিনা সবে 11 প্ৰথমতে তেওঁলোকে 3-4টা উইকেট কম ৰানতে গৈছিল প্ৰথমতে সবে ভাবিছিল যে খেলখন তেওঁলোকৰ হাতৰ পৰাই গ'ল কিন্তু এটা পাৰ্টনাৰশ্বিপ লাগিব এই খেলখন জিকিবলৈ কাৰণ এটা হিউজ ৰান হৈছে গতিকে ইমান ৰান চেছ কৰাৰ কাৰণে পাৰ্টনাৰশ্বিপ বিল্ড আপ কৰিব লাগে দুটা কমসে কম দুটা ভাল পাৰ্টনাৰশ্বিপ হ'লে খেলখন মানে জিকাৰ পৰ্যায়লৈ নিয়াৰ সম্ভাৱনা আছে আৰু প্ৰথমতে অলপ ধৈৰ্য সহকাৰে খেলিলে আৰু মাৰমুখীটো হ'বই লাগিব দুইজন তিনিজন বেটসমেন ভাল মাৰমুখী নহ'লে ইমান স্কোৰ কৰাটো সম্ভৱ নহয় কিন্তু মেইন কথা হ'ল যে পাৰ্টনাৰশ্বিপ দুটা ভাল পাৰ্টনাৰশ্বিপ নহ'লে খেলখন জিকাটো সম্ভৱ নহ'ব পাৰ্টনাৰশ্বিপ দুটা হ'বই লাগিব ধন্যবাদ মুকাদ্দেছ ছাৰ এতিয়া পাৰ্পল কেপ ব্লু কেপ ফকৰ গতিকে তেখেতৰ অধিনায়কক সানৰাইজৰ অধিনায়কক আপোনাৰ দলীয় সতীৰ্থ ফকৰক আমি ইয়াত বিচাৰিছো সানৰাইজৰ অধিনায়ক ৰেকিবুল আপোনাক আপোনাৰ সতীৰ্থ খেলুৱৈ ফকৰক লৈ আমি মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছো এটা গতানুগতিক আমি দেখিবলৈ পাইছো পিছত বেটিং কৰা দলে বেছি সংখ্যক মেচত জয়ী হৈছে আতাউৰ ৰহমান ডাঙৰীয়া আপুনি প্ৰত্যেকখন মেচতে ইয়াত কমেন্ট্ৰি কৰি আছে মেচৰ উপভোগ কৰি আছে এই মুহূৰ্তত আপোনাৰ মতামত কেনেকুৱা ধৰণৰ সানৰাইজ 11 বেটিং কৰিলে এই মেচখনত তেওঁলোকও জয়ী হ'ব Yes, it's a good score and it is defendable to tell. But it's a cricket, it's a game of 20 match, it's a game of 4 and 6s. Anything at any time can be happened because if they bat with responsibility, if they have, it's a, okay, they have some target and they can receive it if they bat with responsibility and with a good strike rate.
then it can be happen. But I must say that it's a good total and it's a defendable total. ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজিৰ অৰেঞ্জ কেপ ব্লু কেপ আমাৰ যিগৰাকী খেলুৱৈ সৰ্বাধিক উইকেট পাবলৈ সক্ষম হয় ব্লু কেপ ফকৰ গতিকে আমি ফকৰক ইয়াত আমন্ত্ৰণ জনাইছো আৰু আমাৰ উপদেষ্টা আজিজুৰ ৰহমানৰ ডাঙৰীয়া হাতৰ পৰা ব্লু কেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু আটাইকে হাত চাপৰিৰে ফকৰক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছো এয়া সৰ্বাধিক উইকেট টেকাৰ বলাৰ ফকৰ 8টা উইকেট 7 উইকেট ফকৰ কংগ্ৰেচুলেশ্যন ফকৰ গতিকে এই মুহূৰ্তত অনুভৱ কেনেকুৱা আজিৰ বহুত ভাল লাগি আছে মানে এনেকুৱা ফাৰ্ষ্ট টাইম এনেকুৱা টুৰ্ণামেণ্ট খেলি আছো কিন্তু ভালেই লাগি আছে আৰু থেংক ইউ গতিকে ফকৰ এনেকুৱা উইকেট টেকিং বলাৰ হৈয়ে থাকক আমাৰ সুভাষিক জ্ঞাপন কৰিছো ধন্যবাদ যেহেতু আমাৰ আলোচনা চলি আছিলে আৰু মেচ আৰম্ভ হ'বলৈ বেছি সময় বাকী নাই 10 মিনিট আমি ব্ৰেক দিছিলো আম্পায়াৰ দ্বয় ইতিমধ্যে খেলপথাৰত উপস্থিত হ'ব তাৰ প্ৰাক মুহূৰ্তত আৰু পুনৰ ইছমাইল হুছেইনক এই যে প্ৰেডিকশ্যন আমি মেচৰ বিষয়ে যে আলোচনা কৰি আছো তেওঁলোকে কেনেকুৱা ৰণনীতি কৰিলে যি লায়ন্স 11-এ সৰ্বাধিক ৰান ভাল ৰান কৰিছে তেওঁলোকে কেনেকুৱা ৰণকৌশল ললে বিপৰীত দল ৰানজাইজক পৰাভূত কৰিব বলিং ফিল্ডিং কেনেকুৱা হ'ব লাগে কওক মই ধন্যবাদ জ্ঞাপন কৰিছো আতাউৰ ৰহমান কিন্তু মই এইখিনি কম কোৱাৰ আগতে এটা কথা ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ বৰ্ষলি প্ৰিমিয়াৰ লীগৰ যিখিনি উদ্যোক্তাসকল আছে আমি চাইছো একেবাৰে সৰু সৰু কথাখিনি তেওঁলোকে মানে চাই আছে আৰু খুব সূক্ষ্মভাৱে মানে চাই আছে যিহেতুকে এতিয়া পাৰ্পল কেপ দিয়া হ'ল ঠিক তেনেকুৱাকৈ বেটছমেনকো দিয়া হয় চাগে মানে আমি এইবিলাক দেখা পাই আহি আছো আৰু এইখিনি কথা মানে ইমপ্লিমেণ্ট কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো খুব সৰু সৰু বস্তুবিলাকো তেওঁলোকে মানে চাইছে আৰু খুব ভালকে পৰিচালনাত মানে কৰাত মানে তেওঁলোকে কৰি আছে বুলি মই মানে চাই আছো গতিকে সবকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু এইখিনিতে যিখিনি আমাক মানে ইয়াতে ইমান ধুনীয়াকে কথা কোৱা এনেকে মানে লাইভ টেলিকাষ্ট এনেকা গোটেইখিনি এৰেঞ্জমেণ্ট যিখিনি দেখা পাইছো তো একচুৱেলি মানে এটা ব্যয়বহুল খেল বুলি ক'ব লাগিব ব্যয়বহুল হৈছে আৰু তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোক এটা কথা কৈছিলে সুধিছিলে যে কি কেনেকৈ কি হ'ব একচুৱেলি এইটো হয় গেমটোতো আনপ্ৰিডিক্টেবল কোনে ক'ব নোৱাৰে কিন্তু এটা বস্তু ঠিক মানে লুজ বলৰ মানে অপেক্ষা কৰিব লাগিব বলটো আপোনাৰ 6টা বল দিব অভাৰত আমাৰ 2টা বল যদি ভালকে অভাৰ বাউণ্ডাৰী কোবাব পাৰো 6 মানে 12 হৈ যাব গতিকে আমি মানে অভাৰটোত আপোনাৰ 6টা বলত 2টা 3টা 4টা বল বেয়া হ'ব পাৰে কেতিয়াবা হেৰি হ'ব পাৰে গতিকে সেইখিনি আমি অপেক্ষা কৰিব লাগিব আৰু তেতিয়া হয়তো মেচৰ ৰিজাল্টটো বেলেগ হ'ব পাৰে কিন্তু এইটো এটা ভাল টোটেল এইটোও ক'ব লাগিব বহুত ভাল টোটেল কৰিছে গতিকে এইটো যিকোনো হ'ব পাৰে ধন্যবাদ জ্ঞাপন কৰিছো আহক আমি আজি যে অনুষ্ঠিত হৈছে দেওবাৰৰ মেচ ৰাতিপুৱা অনুষ্ঠিত হৈছে সানৰাইজ 11 ভাৰ্চাছ লায়ন্স 11-এ এতিয়া বেটিং কৰিছিলে এতিয়া ফিল্ডিং কৰিব সানৰাইজ 11-এ কেনেধৰণে বেটিং কৰি এই মেচটো ৰাইজক ভালদৰে উপভোগ কৰাৰ সুবিধা কৰি দিব আহক লাইভ একশ্যনলৈ